One of the greatest news এটা আপোনালোকৰ সৈতে ডিছকাছ কৰিব ওলাইছোঁ। ভিডিঅ'টো সকলোৱে লাইক বটনটো চুই দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা ছাবস্ক্ৰাইব বটনটো চুই পেলাই শিক্ষক নিযুক্তিৰে জড়িত অফিচিয়েল আনঅফিচিয়েল ইনফৰমেশ্যন আমাৰ পৰা আপোনালোকে পাই থাকিব। গ্ৰেটেষ্ট নিউজ হয়নে নহয় সেইটো আপোনালোকে নিজে কমেণ্ট কৰি জনাব, একেবাৰে শেষলৈকে চাই থাকিব। গ্ৰেটেষ্ট নিউজটো এইটোৱেই যে 5550টা LPUB শিক্ষকৰ এতিয়ালৈকে বিজ্ঞাপন ওলোৱা নাই। 4500 পদৰ বিজ্ঞাপন যি এপ্লাই ইতিমধ্যে দুবাৰকৈ পষ্টপন কৰিছে। তাৰ পাছতেই পুনৰ প্ৰায় 4699টা পোষ্টৰ বিজ্ঞাপন ওলাবলৈ গৈ আছে। হয়, আপোনালোকে ঠিকেই শুনিছে। আজি বিধানসভাৰ যি প্ৰশ্ন উত্তৰ কালত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক শিক্ষা সম্পৰ্কীয় বহুতো প্ৰশ্ন সোধা গৈছিলে লিখিত আকাৰে, আৰু সেইসমূহ লিখিত আকাৰে ইতিমধ্যে প্ৰকাশ পাইছে। যদিহে আমি আৰম্ভণিৰ পৰা সেই কথাখিনি আমি একচুৱেলি পঢ়ি নিদিওঁ, বহুত দীঘলীয়া হৈ যাব। এগৰাকী বিধায়কে, তেওঁ ডিগবৈ হয়, ডিগবৈ বিধায়কে যি সুৰেণ ফুকন, হয়তো সকলোৱে চিনি পায় তেওঁক, সুৰেণ ফুকন হয় ডিগবৈ বিধায়ক। তেওঁ কিছুমান প্ৰশ্ন সুধিছিলে আৰু সেই প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী মহোদয়ে তেওঁ লিখিত আকাৰে তেওঁ আচলতে যি মন্তব্য আগবঢ়াইছিলে সেই মন্তব্য লিখিত আকাৰে ইতিমধ্যে প্ৰকাশ পাইছে। এই যিটো আপোনালোকে আৰ্টিকল দেখিবলৈ পাইছে, অলপ মই স্ক্ৰল কৰি দিছোঁ, জুম কৰি দিয়া নাই। ইয়াত আপোনালোকে দেখিবলৈ পাব যে পইণ্ট আউট কৰি দিয়া মই যিটো লাইন সেইকেইটা পঢ়ি দিছোঁ যে এই স্থানীয় ব্যৱস্থাৰ উপৰিও প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 5550টা পদৰ নিযুক্তিৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। ইয়াৰ উপৰি ইতিমধ্যে নতুনকৈ 4500 আবেদন গ্ৰহণ কৰিব পৰা অৱস্থাত আছে আৰু 4699টা পদৰ বাবে বিজ্ঞাপন দিয়াৰ বিবেচনা কৰি থকা হৈছে। এইটো আপোনালোকে ফিক্স বুলিয়ে ধৰিব পাৰে যে বিবেচনা কৰি থকা হৈছে মানে নিদিব বুলি এইটো কোনো কথা নাই। এইটো ডেফিনেটলি এই বছৰৰ হয়তো শেষৰ ফাললৈকে দিব পাৰে 4699টা পুনৰ আচলতে শিক্ষক পদৰ LPUB বিজ্ঞাপন। অতি শীঘ্ৰে এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তত প্ৰাথমিক পৰ্যায়ৰ খালী পদসমূহ পূৰ কৰিব পৰা যাব। ইয়াৰ উপৰিও মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত SSEBৰ জৰিয়তে 9717টা পদৰ বাবে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট পৰীক্ষাসমূহ সুকলমে সম্পন্ন কৰা হৈছে। মূল কথাটো এইটোৱে যে 4500 পদৰ যি অনলাইন এপ্লাই হ'ব, তাৰ পাছতে হয়তো এই বছৰ শেষৰ ফালে পুনৰ 4699টা পদৰ বিজ্ঞাপন ওলাব আৰু সেই দুইটা একেলগ কৰি 2026 চনৰ ইলেকশ্যনৰ হয়তো আগে পাছে নিযুক্তি দিয়াৰ বহুত বেছি সম্ভাৱনা আছে। যিটো আচলতে বিধানসভাৰ পৰা লিখিত ৰূপত শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আমি যিটো নিউজ পালোঁ আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। সকলোৱে লাইক বটনটো চুই দিব। পুনৰ কৈছোঁ যে নতুনকৈ আহিছে যদি আমাৰ সৈতে কানেক্ট হৈ থাকিব, ছাবস্ক্ৰাইব বটনটো চুই পেলাই শিক্ষক নিযুক্তিৰে জড়িত অফিচিয়েল আনঅফিচিয়েল ইনফৰমেশ্যন আমাৰ পৰা পাই থাকিব। ধন্যবাদ।